আজিকালি বুৰ্বক মানুহক মানুহে ঠগাই বেছি হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আজি মই পুনৰবাৰ লৈ আহিছো এটা নতুন ষ্টৰী এটা সুন্দৰ গল্প আপোনাৰ যদি ল'ৰা ছোৱালী আছে শুনাব আপুনি শুনিব চাব আপোনালোকৰ খুব ভাল লাগিব ষ্টৰীটো আৰম্ভ কৰিম আকলিমাকো শুনাম আকলিমা আগতে কৈছিলে আজি মই কম কি কবা কোৱা একো নাই নেক্সটত মই কম আৰু মানে দুইজনে মিলাই নতুন নতুন ষ্টৰী আমি আপোনালোকৰ বাবে লৈ আহো যাতে ইয়াৰ পৰা শিক্ষামূলক বহুত কথাই শিকিব পাৰি তো আহক আৰম্ভ কৰোঁ আজি নতুন গল্প ষ্টৰী এখন গাঁৱত শুনিবা কিন্তু ঠিক আছে শুনি আছো এখন গাঁৱত এজন কৃষক আছিল সেই কৃষকজনে এদিন ভাবিলে যে মোৰ বহু খেতি আছে বহুত বস্তু আছে ভাবিলে এদিন চহৰলৈ গৈ বস্তু বিক্ৰী কৰিব তেতিয়া চহৰলৈ ৰাওনা হ'ল সেই খেতিয়কজন চহৰলৈ গ'ল আৰু যিখিনি বস্তু বিক্ৰী কৰিবৰ কাৰণে চহৰত লৈ গৈছিল সেই বস্তুখিনি লৈ যোৱাৰ লগে লগে কিছু সময়ৰ পাছতেই কম সময়ৰ ভিতৰতেই কৃষকজনে নিজৰ বস্তুখিনি বিক্ৰী কৰিলে তেওঁ ভাবিলে আজি গোটেই দিনটো বাকিয়ে আছে মই এতিয়া লৈ আহিছো এতিয়া বিক্ৰী কৰিলো গতিকে এতিয়া যিহেতু আৰু সময় আছে বহু টাইম আছে গতিকে মই অলপ চহৰখন অলপ ঘূৰি লওঁ সেই খেতিয়কজনে ইফালে সিফালে অলপ ঘূৰিলে ঘূৰি ৰাস্তাৰে গৈ থাকোঁতে চহৰৰ ভিতৰেদি গলিৰ ভিতৰেদি গৈ থকাৰ সময়তে মিঠাইৰ গোন্ধ পালে কৃষকজন ৰৈ দিলে আৰু ভাবিলে ইমান ধুনীয়া ইমান সুন্দৰ এটা গোন্ধ ওলাইছে মিঠাইৰ গোন্ধ মানে কৃষকজন পাগল হৈ গ'ল মানে খাবৰ কাৰণে কৃষকজনে আকৌ উভতি আহি সেই দোকানৰ সন্মুখত থিয় হৈ আছে কৃষকজনে ভাবি আছে মই গাঁৱৰ পৰা আহিছোঁ ইমান দূৰলৈ আহিছোঁ টকা খৰচ কৰি বস্তুখিনি বিক্ৰী কৰিলোঁ অলপ লাভ হ'ল যদি মই এইখিনি এতিয়া খাই পেলাওঁ তেনেহ'লেতো লাভ এনেই গুচি যাব ভাবিলে কি কৰা যায় অলপ চিন্তা কৰি ভাবিলে নহয় মই নাখাওঁ ঘৰত যিহেতু মোৰ পৰিয়াল আছে পৰিয়ালৰ কাৰণে লৈ যাম এইটো ভাবি আছে তেওঁ সেইটোৱে ঠিক কৰিলে যে মই পৰিয়ালৰ কাৰণে লৈ যাম একেলগতে আমি সকলোৱে মিলি খাম ঘৰত এইবিলাক মিঠাই লৈ গৈ ঠিক আছে তেতিয়া খেতিয়কজনে সেই মিঠাইৰ দোকানৰ সন্মুখত অলপ থিয় হৈ ৰৈ থাকিলে আৰু সেই মিঠাইৰ গোন্ধ লৈ আছে তেওঁ যিহেতু কিনি ঘৰত লৈ যাব এতিয়া নাখাব অলপ গোন্ধ লৈ আছে কৃষকজনৰ অৱস্থাটো দেখি দোকানীয়ে অলপ সময় চাই সুযোগ বুজি ভাবিলে কৃষকজন বুৰ্বক সেই মিঠাইৰ দোকানীজন আহি ক'লে আপুনি ইমান সময়ৰ পৰা ইয়াত থিয় হৈ আছে মোৰ মিঠাইৰ গোন্ধ লৈছে আপুনি গতিকে আপুনি টকা দি থৈ যাব লাগিব কাৰণ আপুনি ইমান সময়ৰ পৰা মিঠাইৰ গোন্ধ লৈছে তেতিয়া কৃষকজনে লাজ পালে আৰু তলমূৰ কৰিলে মানে ভাবিলে আৰু ভাবিলে যে মই মিঠাইৰ গোন্ধ লোৱাৰ কাৰণে মোৰ পইচা দিব লাগিব অলপ ৰৈ থাকিলে কৃষকজন আৰু ভাবিলে কি কৰা যায় অলপ সময়ৰ পাছতেই সেই কৃষকজনে খুচুৰা পইচা কেইটামান পকেটৰ পৰা ওলাই এনেকৈ শব্দ কৰি দোকানীৰ সন্মুখত ক'লে লওক দোকানীয়ে হাঁহি মাৰিলে পইচাটো দি দিলে পইচা দি দিব কাৰণ গোন্ধ লোৱাৰ কাৰণে পইচা দিব দোকানীজনে মিচিকি হাঁহি মাৰি পইচাখিনি ল'ব খোজাত কৃষকজনে পইচাখিনি নিদিলে আনি পকেটত সোমাই দিলে আৰু ক'লে যে আপোনাৰ দোকানৰ সন্মুখত আহি মই আপোনাৰ মিঠাইৰ গোন্ধ লোৱাৰ কাৰণে আপুনি পইচা খুজিছে এতিয়া মই এই পইচাখিনি শব্দ শুনাইছো এইটোৱেতো আপোনাৰ মূল্য হ'ল তেতিয়া লাজত সেই দোকানীজনে তলমূৰ কৰিলে এইটো হৈছে এটা কাহিনী কিন্তু শিকিবলগীয়া বহুত কথা আছে ইয়াৰ পৰা কি শিকিব পাৰি কোৱাচোন শিকিব পাৰি ইয়াৰ পৰা যেনে কুকুৰ তেনে টাঙোন যেনেকুৱা সেই দোকানীজনে
অলপ গোন্ধ লোৱাৰ কাৰণে পইচা বিচাৰিছিলে সেম কৃষকজনেও নিজৰ জ্ঞান খটাই বুদ্ধি দিমাগ খটাই তেওঁ খুচৰা পইচা উলিয়াই পইচাৰ শব্দ শুনাই ক'লে এতিয়াই মূল্য আপোনাৰ দিয়া মূল্য হ'ল আপোনাৰ মূল্য নহয় জানো সেইটোৱে কয় কথাত কয় যেনে কুকুৰ তেনে টাঙোন হ'ব লাগে নহ'লে অলপ ভেজাল হ'ব চতুৰ হ'ব লাগিব চতুৰ হ'ব বৰ্তমান যুগ যেনেকুৱা যুগ তেনেকুৱা হ'ব লাগিব অ। নহলে চলিব নোৱাৰিব নহয় চলিব নোৱাৰি আজিকালি বুৰ্বক মানুহক মানুহে ঠগাই বেছি সেইকাৰণে দ্যাটছ হয় সাৱধান সকলোৱে যেনে কুকুৰ তেনে টাঙোন কেনেকুৱা লাগিছে আপোনালোকৰ মতামত কমেন্ট বক্সত জনাবলৈ নাপাহৰিব নেক্সটত আহি আছে মোৰ আৰু এটা নতুন কাহিনী আৰু নেক্সটত আকলিমাই ক'ব এটা নতুন কাহিনী ইণ্টাৰেষ্টিং কাহিনী আপোনালোকে চাবলৈ নাপাহৰিব এই পেজটো স্মাইল এণ্ড যদি চাব আকলিমা বিচাৰে তেন্তে কমেন্ট কৰি জনাব কমেন্ট কৰি জনাব দেই নেক্সট ষ্টৰি আহি আছে ধন্যবাদ